সদৌ অসম সত্ৰ মহাসভাত অথন্তৰ পুঁজি আত্মসাতৰ গুৰুতৰ অভিযোগ বিষয়ববীয়াৰ বিৰুদ্ধে অভিযোগ খণ্ডন মহাসভাৰ সাধাৰণ সম্পাদকৰ ধনেই নাই আত্মসাত হ'ব ক'ৰ পৰা প্ৰশ্ন কৰ্তৃপক্ষৰ অসমৰ সত্ৰসমূহৰ উমৈহতীয়া মঞ্চ অসম সত্ৰ মহাসভাৰ মজিয়াৰ পৰা ফালৰি কাটি আহি নিজাকৈ গঠন কৰিছিল সদৌ অসম সত্ৰ মহাসভা নামৰ এক অনুষ্ঠান আৰত আছিল কেইগৰাকীমান বিশেষ লোক নৱগঠিত সদৌ অসম সত্ৰ মহাসভাৰ মুখ্য কাৰ্যালয় খুলিলে মৰিগাঁৱৰ শ্ৰী শ্ৰী লায়াতি সত্ৰ নৱগঠিত মঞ্চখনৰ পূৰ্বৰ সভাপতিক অপসাৰণ কৰি নতুনকৈ দায়িত্ব দিয়া হ'ল বিশিষ্ট সংস্কৃত পণ্ডিত লায়াতি সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ সুনীল কুমাৰ গোস্বামী প্ৰধান সম্পাদকৰ দায়িত্বত থাকিল শ্ৰী শ্ৰী জগৰিয়াল সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী প্ৰান্তিক গোস্বামী নৱগঠিত কমিটিয়ে শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত কৰিছিল সেতুবন্ধন নামৰ অনুষ্ঠান তাৰেই অভ্যৰ্থনা সমিতিৰ দায়িত্বত আছিল শ্ৰী প্ৰভাত গোস্বামী শুভৰাম বৰা নৰেন হাজৰিকা খিলেশ্বৰ বৰা অৱনী শৰ্মা গিৰীশ শৰ্মা ৰঞ্জিত শৰ্মা ইত্যাদি সেই সমিতিয়ে সংবাদমেল যোগে এই দুই মূল বিষয়ববীয়াৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ আনিলে ND24ৰ আগত সদৌ অসম সত্ৰ মহাসভা নামৰ নৱগঠিত অনুষ্ঠানটোৰ প্ৰধান সম্পাদক প্ৰান্তিক গোস্বামীৰ এই অভিযোগ খণ্ডন সম্পূৰ্ণ মিছা কথা সদৌ অসম সত্ৰ মহাসভাত ধন আত্মসাত কৰিবলৈ সদৌ অসম সত্ৰ মহাসভাৰ পুঁজিত পইচা থাকিব লাগিব সদৌ অসম সত্ৰ মহাসভাৰ পুঁজিত বৰ্তমান আমাৰ বেংক একাউণ্টত মাত্ৰ 10,000 টকা জমা আছে প্ৰান্তিক গোস্বামীৰ মতে অভিযোগকাৰীসকল মহাসভাৰ প্ৰাথমিক সদস্যই নহয় সদৌ অসম সত্ৰ মহাসভাৰ গুৱাহাটী জিলা সমিতিৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ বিষয়ববীয়াটো নহয়েই তেওঁলোক প্ৰাথমিক সদস্যও নহয় প্ৰাথমিক সদস্য নোহোৱা লোকক আপোনালোকে এটা গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ আপোনালোকে ইমান গুৰু দায়িত্ব কিয় দিয়া হৈছিল আমাৰ সভাপতি মহোদয়ে এটা ধৰ্মীয় অনুষ্ঠানৰ লগত তেওঁলোকক লগ পাইছিল সভাপতি মহোদয়ে ভাবিছিল যে তেওঁলোক যথেষ্ট তেওঁলোকক দিব পাৰি ইফালে এই কেইজন অভিযোগকাৰীৰ বিৰুদ্ধে নৱগঠিত আধ্যাত্মিক অনুষ্ঠানটোৰ সিল পেড আৰু সহি জালিয়াতিৰ অভিযোগ প্ৰধান সম্পাদক প্ৰান্তিক গোস্বামী আমাৰ সন্মানীয় সভাপতি মহোদয়ে যোৱাকালি পুনৰ এজাহাৰ দাখিল কৰিছে কাৰণ তেওঁলোকে সদৌ অসম সত্ৰ মহাসভাৰ সদস্য নোহোৱাকৈ সদৌ অসম সত্ৰ মহাসভাৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ বিষয়ববীয়া বুলি সদৌ অসম সত্ৰ মহাসভাক জনমানসত হেয় প্ৰতিপন্ন কৰিব বিচাৰিছে তেওঁলোকৰ এই জালিয়াতি যি চহিছিল জালিয়াতি যি আমাৰ ৰাইটিং পেডৰ জালিয়াতি কৰি ধন বিচাৰিছে NRL গুৱাহাটী ৰিফাইনেৰী গুৱাহাটী SBI হেড অফিচ বা ক'ত বিচাৰিছে আমি আৰু নাজানো অন্যান্য ঠাইতো তেওঁলোকে চাগে বিচাৰিব পাৰে আমাৰ সন্দেহ হৈছে ঘটনা সন্দৰ্ভত পোহৰলৈ আহিছে যে এইকেইজনে পাঞ্জাবাৰীৰ SBIত মনে মনে এটা একাউণ্ট খুলিছিল সেই একাউণ্ট নম্বৰ দি বিভিন্ন অনুদানৰ ধন সংগ্ৰহত নামিছিল দলটো ধনদাতা কৰ্তৃপক্ষই বিষয়টো অৱগত কৰিছিল মহাসভাৰ সভাপতিক তাৰোপৰি মহাসভাৰ সভাপতিক প্ৰাণেমৰাৰ ভাবুকিও দি 4 লাখ টকা আদায়ৰ চেষ্টা চলাইছিল ঘটনা সন্দৰ্ভত দিছপুৰ থানাত সত্ৰাধিকাৰগৰাকীয়ে এজাহাৰো দাখিল কৰিছে তেওঁলোকে বাৰম্বাৰ হেঁচা প্ৰয়োগ কৰিছে যে ইয়াত চহীটো দিয়ক তেওঁলোকে বাৰে বাৰে মোক হেঁচা প্ৰয়োগ কৰি আছে এবাৰ নহয় দুবাৰ নহয় কেইবাবাৰো মই কথা বুজাই আছোঁ বাৰে বাৰে মোক দি পেলাই শেষত কৈছে এনেধৰণে যে আজি যদি এইটো লিখি বা চহী নিদিয়ে তেনেহ'লে আজি ৰাতিৰ ভিতৰত আপুনি ঘৰটো নাপাব অন্যহাতে অসম সত্ৰ মহাসভাৰ দাবী নৱগঠিত অনুষ্ঠানটোৱে ধন সংগ্ৰহৰ বাবে অসম সত্ৰ মহাসভাৰ নাম আৰু লোগো ব্যৱহাৰ কৰিছে এটা ঐতিহ্যমণ্ডিত সত্ৰ মহাসভাৰ নাম ব্যৱহাৰ কৰি লোগো ব্যৱহাৰ কৰি অসমৰ জনসাধাৰণক বিপথে পৰিচালিত কৰিব আমি তাক চাই থকাটো আচলতে তেওঁলোকক ছাপোৰ্ট কৰা নিচিনাহে বুজায় আৰু অসমৰ জনসাধাৰণক আমি কৰজোৰে অনুৰোধ জনাইছোঁ আপোনালোকে যাতে ভুল নুবুজে আমাৰ সত্ৰ মহাসভাৰ সকলো কৰ্মকৰ্তা সকলো বিষয়ববীয়া সকলো সদস্য আৰু সকলো শুভাকাংক্ষীকে আমি আশ্বস্ত কৰিব বিচাৰিছোঁ যে অসম সত্ৰ মহাসভাৰ মাজত কোনো খামখিয়ালি কোনো ধন টকা পইচাক লৈ কোনো পদবীক লৈ কোনো বিভেদ কোনো মানে বিচ্ছিন্নতা ভাৱ আমাৰ মনলৈ অহা নাই এতিয়া প্ৰশ্ন হয় গুৰুজনাৰ ধৰ্ম প্ৰচাৰৰ বাবে প্ৰতিষ্ঠিত এই সত্ৰসমূহৰ নামত মহাসভা খুলি
তাত এনে খামখেয়ালি হোৱাটো গ্ৰহণযোগ্য হয়নে? অসম সত্ৰ মহাসভাৰ মঞ্চত স্থান নাপায় সদৌ অসম সত্ৰ মহাসভা বুলি নৱগঠিত অনুষ্ঠানটোৰ আৰম্ভণিতেই লগা এনে কেৰুণে ৰাইজৰ আস্থা বহু পৰিমাণে লাঘৱ কৰিব। ভিডিঅ' জাৰ্নেলিষ্ট হিতেশ ডেকাৰ সৈতে বিমল ভূষণ মহন্তৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।